সুপ্ৰভাত বন্ধুসকল, কি খবৰ? নাজিৰাত আজি আহিলোঁ, ৰাতিপুৱাই ওলাই আহিলোঁ, অলপ কাম অলপ আছিলে। চ' আহিয়ে মই এজন ফলোৱাৰ লগ পালোঁ। তেওঁৰ নামটো একজেক্টলি পাহৰিলোঁ। তেওঁ যদি দেখিছে ভিডিঅ'টোৰ নামটো ক'বচোন, কমেণ্টত দিব। এইজন মোৰ লগৰ কল্যাণ আৰু মই। এয়া আমাৰ পেহী পুতেক বোৱাৰীয়েক আজি আহিছিলে আমাক খবৰ ল'বলৈ, আমাৰ মাজনী খবৰ ল'বলৈ আহিছিলে। চ' ভাত পানী খাই তেওঁলোকো গ'ল, এতিয়া ৰুমলৈ গৈছেগৈ। আমাৰ গাঁৱলৈ একচুৱেলি, মইহে ৰুমত আছোঁ। চ' তেওঁলোকক বিদায় দি পিনি মই বহিলোঁ লেপটপত। আপোনালোকৰ বহুত কমেণ্ট আহি আছিলে যে কেনেকৈ এপ্লাই কৰিব লাগে, তাকে দেখাইছোঁ। এইটো মই দেখাইছোঁ naukri.com কেনেকৈ এপ্লাই কৰিব লাগে। এনেকৈ যাব, চাৰ্চত গৈ পিনি আপোনাৰ যিটো জব লাগে, মই অইল ফিল্ডৰ কাৰণে দি দিছোঁ, দেখাই দিছোঁ ইনে জাষ্ট ফৰ এক্সাম্পল অইল ফিল্ড অপাৰেটৰ। তো এনেকৈ চাৰ্চ কৰিব, চাৰ্চ কৰি মেলি ইয়াত যিখিনি থাকে এক্সপিৰিয়েঞ্চ আছে নাই, ঠিক আছে, ফ্ৰেছাৰত ক্লিক কৰি দিব। মই ফ্ৰেছাৰতে ক্লিক কৰি দিছোঁ যাতে আপোনালোকে অলপ বুজি পায়। এক্সপিৰিয়েঞ্চ কিমান এক্সপিৰিয়েঞ্চ আছে সেইটোও দিব পাৰিব, সেইটো ডিপেণ্ড কৰিব আপোনালোকৰ ৰিজিউমখনৰ ওপৰত। আৰু এনেদৰে যিবোৰ মানে ওলাই থাকে পষ্টবোৰ, তেনেকৈ দেখিছেনে ইজি এপ্লাই বুলি দিয়া আছে। যিটো পষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰে সেইটোতে কৰিব পাৰিব। মই জাষ্ট অইল ফিল্ডৰ এই পষ্টটোৰ কাৰণে দেখাই দিছোঁ। এনেকৈ আকৌ এখন ওলাই যাব যেতিয়া এপ্লাই কৰিব, সেইটো এপ্লাই দেখিছেনে? এপ্লাইটোত গৈ পিনি এপ্লাইত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ মেইল আই ডি দিবলৈ ক'ব। মেইল আই ডি দিয়াৰ পিছত যেতিয়া স্কিপ কৰিব তেতিয়া এনেকৈ দেখিব তাৰ ডিটেইলছখিনি। তাৰপিছত এপ্লাই নাও আকৌ আহিব। সেই এপ্লাই নাওটোত ক্লিক কৰাৰ লগে লগে দেখিছেনে আপলোড ৰিজিউম বুলি লিখা আছে, তাত ৰিজিউমখন আপলোড কৰি দিব পাৰিব, ঠিক আছে। তাৰ বাহিৰেও যিসকলে মলৰ জব বা কিবাকিবি জবৰ কাৰণে এপ্লাই, ইয়াত চাৰ্চ কৰিলেও চাৰ্চ অপশ্যনটো দেখিছেনে বাৰু? মল জবছ বুলি মই লিখি দিছোঁ সেইকাৰণে, জাষ্ট আপোনালোকক এক্সাম্পলৰ কাৰণে, ঠিক আছে। UAE হওক, ডুবাই, মানে ডুবাইতে আছে বাৰু। জাষ্ট মই UAE গোটেই দিছোঁ, কিন্তু গোটেইখিনি আহি যাব তাতে। তো সেইকাৰণে ইয়াত দেখিছেনে, ইয়াত কেটেগৰীখিনি আছে, কি জবৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু লগতে আপুনি ইজি এপ্লাই লিখা আছে, তাত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে এপ্লাই অপশ্যনটো আহি যাব, ইজি এপ্লাই, ঠিক আছে। তাৰ ডিটেইলছখিনি গোটেইখিনি দিব, পষ্টটোত কি আছে, কিমান দৰমহা হ'ব, কেনেকুৱা কি ফেচিলিটি পাব, চব দিয়া থাকে তাত। সেইখিনি এবাৰ পঢ়ি ল'ব। তাৰপিছত তললৈ স্ক্ৰল কৰি চাই ল'ব কেনেকৈ কি অপশ্যন আছে। তাৰপিছত তললৈ গৈ একেচাতে ইজি এপ্লাই কৰিব। ইজি এপ্লাই কৰাৰ পিছত আকৌ মেইল আই ডি দিব লাগিব। মেইল আই ডি দিয়াৰ পিছত এনেকৈ আপুনি প্ৰফাইলখন বনাব লাগিব, পাছপৰ্টটো বনাব লাগিব নিজৰ। তাৰপিছত ইয়াত দেখিছেনে এক্সপিৰিয়েঞ্চ আছে, আই হেভ ৱৰ্ক এক্সপিৰিয়েঞ্চ দিব পাৰিব, নহ'লে যদি ফ্ৰেছাৰ আই এম এ ফ্ৰেছাৰ বুলি ক্লিক কৰি দিলোঁ। তাৰপিছত গৈ পিনি কম্পিউটাৰত আপোনাৰ যিটো ফল্ডাৰ CV বনাই থৈছে, CVখন আপলোড কৰি জাষ্ট এপ্লাই কৰি দিলেই হ'ল।